ইনকাম সাৰ্টিফিকেটৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু বৰ্তমান সকলোৰে ইনকাম সাৰ্টিফিকেটৰ প্ৰয়োজন হৈছে। কেনেকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইল বা ডেস্কটপৰ পৰা ঘৰত বহি কেনেকৈ নিজে ইনকাম সাৰ্টিফিকেটটো মাত্ৰ 1 মিনিটত বনাব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকৰ ইনকাম সাৰ্টিফিকেটৰ প্ৰয়োজন হৈছে, কেনেকৈ আপোনালোকে ইনকাম সাৰ্টিফিকেটটো বনাব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব, সেৱা সেতুৰ অফিচিয়েল ৱেবছাইটত। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। যদি আপোনালোকে মোবাইলত অন কৰিছে, মোবাইলতো সেম প্ৰচেছ। আপোনালোকে এইটো ৱেবছাইটত অহাৰ পিছত ইয়াত চাব, ইয়াত দি আছে লগ ইন এণ্ড ৰেজিষ্টাৰ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত কিন্তু 4টা অপশ্যন অপেন হৈ যাব, চিটিজেন, PFC, CSC এণ্ড অফিচিয়েল। যদি আপোনালোকে নিজে কৰা তেনেহ'লে আপোনালোকে চিটিজেনত ক্লিক কৰিব, অথবা আপোনালোকৰ যদি CSC ID আছে তেনেহ'লে আপোনালোকে CSCত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ইউজাৰ ID আৰু পাছৱৰ্ডটো বহাই দিব লাগিব। যদি আপোনালোকে এতিয়া ইউজাৰ ID আৰু পাছৱৰ্ডটো বনোৱা নাই, আপোনালোকে সাইন আপত ক্লিক কৰি ফাৰ্ষ্ট ইউজাৰ ID আৰু পাছৱৰ্ডটো বনাই ল'ব। তাৰপিছত আপোনালোকে ইউজাৰ ID আৰু পাছৱৰ্ডটো বহাই দিব। তলত যিটো কেপচা আহি যাব, এতিয়া আপোনালোকে কেপচাটো বহাই দি লগইনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে লগইনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব। এতিয়া ইয়াত চাব, এইটো পেজ অপেন হৈ যাব। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত 3টা অপশ্যন দিয়া থাকিব। এতিয়া আপোনালোকে ইয়াত চাব, 1 নম্বৰত দিয়া আছে সাৰ্ভিস, 2 নম্বৰত চাব দিয়া আছে পেণ্ডিং এপ্লিকেশ্যন। এতিয়া আপোনালোকে এবাৰ সাৰ্ভিসৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত বহুত সাৰ্ভিসৰ নাম দিয়া আছে। এইফালে চাব চাৰ্জৰ নাম অপশ্যন দিয়া আছে। এতিয়া আপুনি চাৰ্জত ক্লিক কৰি আপোনালোকে ইয়াত লিখিব ইনকাম সাৰ্টিফিকেট, লিখি আপোনালোকে চাৰ্জত ক্লিক কৰিব ইনকাম সাৰ্টিফিকেট। ইয়াত চাব, ইয়াত 1 নম্বৰত আহি যাব এপ্লিকেশ্যন ফৰ ইনকাম সাৰ্টিফিকেট। এতিয়া আপোনালোকে এপ্লাইৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ এতিয়া অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব বহুতে কিন্তু গাইডলাইন দিয়া আছে, আপোনালোকে এবাৰ চাই ল'ব। তাৰপিছত আপোনালোকে আৰু এবাৰ এপ্লাইৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আৰু এবাৰ এপ্লাইৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা এতিয়া নিউ পেজ খোল খাই যাব। ইয়াত চাব, ইয়াত কিছুমান ৰিকুৱাৰমেণ্ট দিয়া আছে, আপোনাৰ কি ডকুমেণ্ট লাগিব সকলো প্ৰচেছ দিয়া আছে। আপোনালোকে এবাৰ ৰিকুৱাৰমেণ্টবোৰ সম্পূৰ্ণকৈ চাই ল'ব। তাৰপিছত আপোনালোকে এপ্লাইৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব। এতিয়া আপোনাৰ কি ডকুমেণ্ট লাগিব, ইয়াত আপোনাৰ কিমান টকা ফিজ দিব লাগিব, আৰু আপোনাৰ সাৰ্টিফিকেটটো কিমান দিনৰ ভিতৰত এপ্ৰুভ হৈ যাব, কেনেকৈ ডাউনলোড কৰিব, সকলো প্ৰচেছ ইয়াত দিয়া আছে। আপোনালোকে এবাৰ গাইডলাইনবোৰ চাই ল'ব। তাৰপিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব। ইয়াত চাব ফাৰ্ষ্ট লেংগুৱেজ দিয়া আছে। ইয়াত অলৰেডি লেংগুৱেজ ইংৰাজী চিলেক্ট কৰা আছে, আপোনালোকে ইয়াত আৰু একো চিলেক্ট কৰিব নালাগে। ইয়াত চাব দিয়া আছে, ফাৰ্ষ্ট চাব দিয়া আছে এপ্লিকেশ্যন নেম। এতিয়া আপোনালোকে যিজনৰ নামত এপ্লিকেশ্যন কৰিব তেওঁৰ ইয়াত ফুল নেমটো বহাই দিব, এপ্লিকেশ্যন ফুল নেম। তাৰপিছত যিটো তেওঁৰ জেণ্ডাৰ হয় মেল এণ্ড ফিমেল, ইয়াত আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত তলত চাব দিয়া আছে ফাদাৰ্ছ নেম। ইয়াত যিটো আপোনাৰ ফাদাৰ্ছ ফুল নেম দিয়া আছে, ইয়াত আপোনাৰ ফাদাৰ্ছ ফুল নেমটো বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব। যদি আপোনালোকে নিজে কৰে তেনেহ'লে ইয়াত অলৰেডি মোবাইল নম্বৰটো আহি যাব, আপোনালোকে আৰু ইয়াত দিব নালাগে। ইয়াত যদি ইমেইল ID আছে দিব, নহ'লে নিদিব। আৰু যদি আপোনাৰ পেন কাৰ্ড আছে, ইয়াত আপোনাৰ পেন কাৰ্ড নম্বৰ বহাই দিব, নহ'লে নিদিব। তাৰপিছত ইয়াত আহি যাব ৰিলেশ্যনশ্বিপ। এতিয়া যিটো আপোনালোকে যিজনৰ নমুনি দিব, আপোনাৰ ৰিলেশ্যনত কি হয়, ইয়াত আপোনালোকে ফাৰ্ষ্ট আপোনাৰ ৰিলেশ্যনটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত নমুনি নামটো বহাই দিব। তাৰপিছত আপোনাৰ যিটো বছৰি ইনকাম আছে, ইয়াত আপোনাৰ বছৰি ইনকামটো বহাই দিব, আপোনাৰ নমুনি নেমটো বহাই দিব। তাৰপিছত আপোনালোকৰ তলত ইয়াত চাব ফুল এড্ৰেছ। ইয়াত যিটো আপোনাৰ ফুল এড্ৰেছ দিয়া আছে, ইয়াত আপোনাৰ ফুল এড্ৰেছটো বহাই দিব।
ভিলেজৰ নাম, তাৰপিছত ইয়াত অলৰেডি এইটোৰ নাম আছাম ছিলেক্ট কৰা আছে। তাৰপিছত ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম ছিলেক্ট কৰি লৈ ল'ব। ডিষ্ট্ৰিক্টৰ নাম, চাব ডিভিজনৰ নাম, আপোনাৰ চাৰ্কেলৰ নাম, ইয়াত যিটো আপোনাৰ ফুল এড্ৰেছটো আছে, ইয়াত আপোনাৰ ফুল এড্ৰেছটো ছিলেক্ট কৰি লৈ ল'ব। আপোনালোকে এটি ফৰ্ম ভালকৈ সম্পূৰ্ণকৈ ফিল আপ কৰি লৈ ল'ব, যাতে ইয়াত একো ভুল নহয়। যদি ইয়াত কিবা ভুল হয় তেনেহ'লে কিন্তু আপোনাৰ চাৰ্টিফিকেটটো ভুল হৈ আহি যাব। সেইকাৰণে আপোনালোকে ইয়াত আপোনাৰ নামবিলাক ভালকৈ বহাই দিব, আপোনাৰ ফুল এড্ৰেছটো ভালকৈ ইয়াত চাই বহাই দিব। আপোনাৰ ৰিলেশ্যন কি হয় ইয়াত ছিলেক্ট কৰি ল'ব। ইয়াত ফুল নেমটো বহাই দিব আপোনাৰ, বা যিজন আপোনাৰ নমুনি ফুল নেমটো বহাই দিব। আপোনালোকে কি কাম কৰে ইয়াত কাম নামটো ছিলেক্ট কৰি লৈ ল'ব। ইয়াত বহাই দিব লেবাৰ, আৰু ইয়াত আপোনাৰ বছৰি কিমান টকা ইনকাম হয় ইয়াত বছৰি ইনকামটো বহাই দিব। তাৰ তলত আহি যাব, তলত ইয়াত আপোনাৰ ফুল এড্ৰেছটো বহাই দিব। আপোনালোকে ফৰ্মটো ভালকৈ সম্পূৰ্ণকৈ ফিল আপ কৰি লৈ ল'ব। ফৰ্মটো সম্পূৰ্ণ ফিল আপ হোৱাৰ পিছত তাৰপিছত আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব দিয়া আছে ছেভ এণ্ড নেক্সট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, ছেভ এণ্ড নেক্সট। ইয়াত আপোনাৰ ভালকৈ ফৰ্মটো ফিল আপ কৰি লৈ ল'ব। নেম, গাৰ্জিয়ান নাম, ইয়াত মোবাইল নম্বৰ, কি কাম কৰে, বছৰি কিমান টকা ইনকাম, আপোনাৰ ফুল এড্ৰেছটো ইয়াত ভালকৈ বহাই দিব। আপোনাৰ গাঁৱৰ নাম, ইয়াত অলৰেডি আছাম ছিলেক্ট কৰা আছে। আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম, চাব ডিষ্ট্ৰিক্টৰ নাম, চাৰ্কেলৰ নাম, আপোনাৰ পোষ্ট অফিচৰ নাম, আপোনাৰ পোষ্ট অফিচৰ পিনক'ড নম্বৰ, ইয়াত আপোনাৰ ফুল এড্ৰেছটো ভালকৈ বহাই দিব। তাৰপিছত আপোনালোকে অলপমান তলত আহি যাব। এতিয়া আপোনালোকে ছেভ এণ্ড নেক্সটৰ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত আহি যাব ডকুমেণ্ট আপলোডৰ অপশ্যন। ফাৰ্ষ্ট চাব দিছে এড্ৰেছ প্ৰুফ, 3 নম্বৰত আইডেণ্টি প্ৰুফ, 3 নম্বৰত আপোনাৰ লেণ্ড ৰেভিনিউ ৰিচিপ্ট, আৰু ইয়াত আপোনাৰ ফৰ্মটো দিব লাগিব। আপোনালোকে ইয়াত সকলো ডকুমেণ্ট এটা PDF বনাই ল'ব। আপোনাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ ID কাৰ্ড, বা যদি ৰেচন আছে আপোনাৰ ৰেচনটো লগাই দিব। তাৰপিছত আপোনালোকে ব্ৰাউজাৰ ফাইলত ক্লিক কৰি আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ সকলো ডকুমেণ্ট আপলোড কৰি দি দিব। এড্ৰেছ প্ৰুফ, আইডেণ্টি প্ৰুফ, আপোনাৰ যিটো জমিৰ খাজনাৰ ৰিচিপ্ট আছে 3 নম্বৰ চাব দিয়া আছে, লেণ্ড ৰেভিনিউ ৰিচিপ্ট যিটো আপোনাৰ খাজনাৰ ৰিচিপ্ট আছে, ইয়াত আপোনালোকে সেইটো ইয়াত আপলোড কৰি দি দিব PDF বনাই। আপোনালোকে ইয়াত আপোনাৰ সকলো ডকুমেণ্ট আপলোড কৰি দি দিব। তাৰপিছত আপোনালোকে এতিয়া ছেভ এণ্ড নেক্সটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছেভ এণ্ড নেক্সটত ক্লিক কৰিব, এতিয়া কিন্তু ইয়াত আপোনাৰ ওচৰত আৰু এটা পেজ এতিয়া অ'পেন হৈ যাব। এতিয়া আপোনালোকে যি ফিল আপ কৰিলে, এতিয়া আপোনাৰ ওচৰত ইয়াত এপ্লিকেশ্যন ফৰ্মটো অ'পেন হৈ যাব। এনেকৈ আপোনালোকে যি কৰি সকলো আহি যাব, আপোনাৰ নাম, মোবাইল নম্বৰত সকলো আহি যাব। আপোনালোকে ফৰ্মটো চাই ল'ব যে সম্পূৰ্ণ ফৰ্মটো সঠিক আছে নে নাই। যদি সম্পূৰ্ণ ফৰ্মটো সঠিক আছে তেনেহ'লে আপোনালোকে অলপমান তলত আহি যাব। অলপমান তলত ইয়াত চাব দিয়া আছে মেক পে'মেণ্ট। এতিয়া আপোনালোকে পে'মেণ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত আহি যাব আপোনাক কিমানটা পেজ PDF কৰিছে বা কিমানটা পেজ আপোনাক স্কেন কৰিছে, সকলো ইয়াত এটা বহাই দিব। তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰিব। এতিয়া ইয়াত আহি যাব পে'মেণ্টৰ অপশ্যন। এতিয়া আপোনালোকে ফোনপে', গুগল পে', ATM কাৰ্ড, নেট বেংকিং আপোনালোকে যিকোনো পৰা ইয়াত 70 টকা পে'মেণ্ট কৰিব লাগিব। আপোনালোকে যিকোনোৰ পৰা ইয়াত আপোনালোকে পে'মেণ্টটো কৰি দি দিব। যেতিয়া আপোনাৰ পে'মেণ্টটো ছাকচেছ হৈ যাব, এটা কিন্তু ৰিচিপ্ট ওলাই আহিব। আপোনালোকে সেইটো ৰিচিপ্ট ছেভ কৰি অথবা আপোনালোকে সেইটো ৰিচিপ্ট প্ৰিণ্ট কৰি ৰাখি দিব। তাৰপিছত আপোনালোক ইয়াত ফাৰ্ষ্ট টাইম দিয়া হৈছে আপোনাৰ 10 দিনৰ ভিতৰত আপোনাৰ ইনকাম চাৰ্টিফিকেটটো এপ্ৰুভ হৈ যাব। যদি আপোনাৰ সকলো ডকুমেণ্ট শুদ্ধ হয় তেনেহ'লে কিন্তু আপোনাৰ চাৰ্টিফিকেটটো 4 পৰা 5 দিনৰ ভিতৰত এপ্ৰুভ হৈ যাব। তাৰপিছত আপোনালোকে এইটো অপশ্যনৰ পৰা চাৰ্টিফিকেটটো ডাউনলোড কৰিব লাগিব। কেনেকৈ আপোনালোকে ইনকাম চাৰ্টিফিকেটটো এইটো অপশ্যনৰ পৰা ডাউনলোড কৰিব নেক্সট ভিডিঅ'ত দেখুৱাই দিম। যদি আপোনালোকৰ ইনকাম চাৰ্টিফিকেট আপোনালোকে এতিয়াও ইনকাম চাৰ্টিফিকেট বনোৱা নাই তেনেহ'লে আপোনালোকে এনেকুৱাকৈ মোবাইল বা ডেস্কটপৰ পৰা ইনকাম চাৰ্টিফিকেটটো এনেকৈ বনাই লওক। এতিয়া কেনেকৈ আপোনালোকে এইটো অপশ্যনৰ পৰা যদি ইনকাম চাৰ্টিফিকেট বনাইছে, কেনেকৈ আপোনালোকে ইনকাম চাৰ্টিফিকেটটো ডাউনলোড কৰিব, মই আপোনালোকক সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম। আপোনালোকে ফাৰ্ষ্ট
চাৰ্টিফিকেটটো বনোৱা কেনেকৈ ডাউনলোড কৰিব নেক্সট ভিডিঅ' আহি আছে। আজিৰ ভিডিঅ' ইমানেই আছিল ইনকাম চাৰ্টিফিকেটৰ